পণ্ডিতজি আজি বিশেষকৈ ৰাহু কেতুৰ ওপৰত দুই আষাৰ ক'বলৈ গৈছোঁ। ৰাহু কেতু থাকিলে কেনেকৈ অহংকাৰৰ পৰা পৰিত্ৰাণ কৰিব পাৰি তাৰ ওপৰতে কথা পাতোঁ। আজি ৰাহু কেতু থাকিলে ভয় খাব নালাগে। ৰাহু কেতু এটা আপোনাৰ জন্মকুণ্ডলী থকা গ্ৰহ। নৱগ্ৰহৰ ভিতৰত এটা দুটা গ্ৰহ থাকে। সেইকেইটা থাকিলে কি হয়, আপোনাৰ সমস্যা হয়, যেনেকৈ কাম নহয় আৰু কৰ্মক্ষেত্ৰত বাধা, বিয়া ক্ষেত্ৰত বাধা হয় আৰু ঘৰত সদায় খং উঠে, তেনেকুৱা ধৰণৰ কাম হয়। সেইটো কামৰ কাৰণে পৰিত্ৰাণ হ'বলৈ গ্ৰহ শান্তি কৰিব লাগিব, তাৰ ওপৰত ৰুদ্ৰাভিষেক কৰিব লাগিব। সেইটো প্ৰতিকাৰ আছে। সেই প্ৰতিকাৰৰ দ্বাৰা আপোনালোকৰ পূজা পাঠেদি বৈদিক মন্ত্ৰৰ দ্বাৰা পূজা পাঠ কৰিলে আপোনালোকৰ এই ৰাহু কেতুৰ পৰা প্ৰাণ হৈ আপোনাৰ আগন্তুক জীৱনত সুখ শান্তি মংগল কামনা হয়। তাৰ ওপৰত দুটা মন্ত্ৰ আছে। ওম কয়া নচিত্ৰা ভধূতি সদাবৃত সখা কয়া সদৃষ্ট কেতং কেনপেশু অপেশসে সম্পদ বিরাজা। ওম নমঃ সম্ভবায় চ ময় ভবায় চ নমঃ শঙ্করায় চ মস্করায় চ নমস্করায় চ নমঃ শিৱায় চ শিৱতৰায় চ। এনেধৰণৰ মন্ত্ৰেদি ৰাহু কেতুৰ পূজা পাঠ কৰি বৈদিক শাস্ত্ৰেদি পূজা পাঠ কৰা হয় আৰু পূজা পাঠৰ পৰা আপোনাৰ মনোবাঞ্ছা ফল পূৰ্ণ কৰি আপোনাৰ সংসাৰত উপযুক্ত লাভ প্ৰদান কৰিব পাৰিব।